ঘৰত যদি শাক পাচলি নাথাকে আৰু আপোনাৰ হাতত যদি কণ্টেনো নাথাকে তেতিয়াহ'লে মোৰ নিচিনা উপায় কৰিব পাৰে দেই। বাৰীখনত গৈ পেলাই কেইটামান চব্জি উঠাই লৈ আহিব পাৰে, লগতে এটা কণ্টেনো ৰেডি কৰি ল'ব পাৰে দেই, গোটেইখিনি ঘৰৰে মানে বাৰীৰে। ভোল লগতে ৰঙালাও শাক, কচু, একদম তামাম এটা বইল ৰেচিপি আপোনালোকক নিশ্চয় জানিবা দেখুৱাম বইল ৰেচিপিটো। আৰু গুচি গ'লোঁ একেবাৰে বাৰীত, মানে 2টা বাজিবলৈ কাৰণে 10-15 মিনিট কিবা এটা হৈ আছিলে দেই। ভাবিছোঁ কি কৰোঁ চব্জি, আৰু হাতত কণ্টেণ্ট নাই, টেনশ্যন এটা হৈ আছিলে সঁচাকৈ। কণ্টেণ্ট নাথাকিলে বিৰাট টেনশ্যন লাগে, লাগিলে ভাত খাওঁ বা নাখাওঁ, কণ্টেণ্টটো ৰেডি থাকিলে পেট ভৰা ভৰা যেন লাগি থাকে। আপোনালোকৰ কেনে মই গম নাপাওঁ, কিন্তু তাৰ কাৰণে গুচি গ'লোঁ বাৰীত। আৰু একেবাৰে ফ্ৰেছ ইফালে জিকা লগতে ৰঙালাও শাক কিবা কিবি যিকেইটা মানে বস্তু আছিলে বাৰীত গোটেইকেইটা বুটলি এনেদৰে জমা কৰিলোঁ। ভাবিলোঁ এসাঁজ ধুনীয়াকৈ খাবলৈ পাৰিম। আৰু লগতে এইফালে মানুহজনে অকণমান কাম কৰি আছে বাৰীত। সৰু সুৰা বাৰী এখন যদি ঘৰত থাকে তেতিয়াহ'লে ধুনীয়াকৈ শাক পাচলি এসাঁজ হৈ যায়, আৰু লগতে এটা ধুনীয়া কণ্টেণ্ট। ফুলৰ বাৰীখন চাওক কেনেদৰে ধুনীয়া হয়নে, জনাবচোন।